ৰাহুল, তুমি এইটো ড্ৰেছত কিয় আহিছা? কিয় মা, মইতো সদায় এনেকৈ থাকোঁ। এতিয়া আগৰ নিচিনাকে থাকিলে নহ'ব, কিছুমান ৰেছপঞ্চিবিলিটি ল'ব লাগিব। ৰেছপঞ্চিবিলিটি? কিহৰ ৰেছপঞ্চিবিলিটি? আৰু দাদা থাকোঁতে মই আকৌ এইবোৰ কিয় কৰিব লাগিছে? আজিৰ পৰা আমাৰ কোম্পানী CEO তুমি হ'বা। কিন্তু মই কিয়? দাদা থাকোঁতে মই কেনেকৈ হ'ব পাৰোঁ? সেইবোৰ চব মই ডিচাইড কৰোঁ, তোমালোকে নহয়। কংগ্ৰেচুলেশ্যন ৰাহুল, ভালেই হ'ব। তুমি ৰবাচোন, মা, দাদা থাকোঁতে মই এইটো কৰিব নোৱাৰোঁ। তুমি কেনেকৈ দাদা পজিশ্যনটো মোক দি দিব পাৰা? তোমাৰ অধিকাৰ য'ত সেইটো মই দিছোঁ। এইটো সময়লৈকে মই ৰখি আছিলোঁ, আৰু আজি সেই সময় আহি পৰিছে। ভালেই হ'ব ভাইটি, আমি দুইটাই মিলি কাম কৰিব পাৰিম আৰু কোম্পানীটো গ্ৰ' কৰিব লাগিব। আমি মানে? কোন আমি? মই আৰু ভাইটি, আৰু প্ৰিয়ংকাওতো আছে। আজিৰ পৰা তুমি অফিচ যোৱাৰ কোনো দৰকাৰ নাই।